Hey guys, প্রথমে আপনি যিকোনো ব্রাউজার ওপেন কৰি লব আৰু যদি আপুনি সার্চ কৰে vsnl.co.in বুলি তেতিয়াহলে আপুনি vsnl যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু মই আপোনাক আজি প্ৰভাইড কৰিম vsnl ৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড ভিডিঅ'টো কমপ্লিট চাই লব আৰু এই ভিডিঅ'ৰ ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে আপুনি কোনটো এৰিয়াৰ পৰা আছে এটা আপুনি কমেন্ট কৰিব পাৰিব আৰু মেনশন কৰিব আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা আছে কিয়নো যেটা নেক্সট ভিডিঅ'টো যেটা আপোনাৰ যেটো নিয়াৰে যেটো ডিস্ট্ৰিক্ট থাকে হেতুৰ কিবা নটিফিকেশন যদি আহিছে তাৰ কাৰণে যদি মই এটা ভিডিঅ' আপোনাক ইনফৰ্মৰ থ্ৰু প্ৰভাইড কৰিব পাৰো তাক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো BSNL requirement 2025 organization notification to আৰু তাৰ complete details আপুনি এইটো ভিডিঅ systematic চেক কৰিব পাৰিব ফাৰ্স্ট BSNL requirement 2025 ৰ যেটো overview আছে overview খিনি চাই লওক organization name Bharat Sensor Nigam Limited ৰ পৰা আহিছে notification to short from BSNL post name খিনি দিয়া আছে যত আপুনি senior executive trainee post ৰ কাৰণে এপ্লাই কৰিব পাৰিব যত আপোনাৰ total vacancy দিয়া আছে 120 post ৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব It is system হয় এটা আপোনাৰ টেলিকম অপাৰেশন আৰু আপোনাৰ ফাইনান্সৰ কাৰণে হ'ব পোষ্ট খিনি দিয়া আছে জব টাইপটো আপোনাৰ এটো সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব আৰু আপোনাৰ এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব এপ্লিকেশনটো অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি যদি আপুনি সাৰ্চ কৰে www.bsnl.co.in বুলি বা bsnl.co.in বুলি তেতিয়াহলে আপুনি bsnl ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব The vacancy details খিনি চাই লওক stream wise vacancy মোৰ ডিভাইড কৰি দিয়া আছে টেলিকম অপাৰেশনৰ কাৰণে আপোনাৰ 95 approximate post আছে আৰু ফাইনান্সৰ কাৰণে 25 post আছে টোটাল আপুনি এপ্লাই কৰিব পাৰিব 120 পোষ্টৰ কাৰণে নেক্সট চাই লওক পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি টেলিকম ষ্ট্ৰীমৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপোনাৰ যেটো কোৱালিফিকেশন বিচাৰিছে আপুনি কমপ্লিট কৰা হ'ব লাগিব Bachelor of Engineering বা BTech in যদি ইলেক্ট্ৰিকেল বা টেলিকমিউনিকেশন বা ইলেক্ট্ৰিকেল বা কম্পিউটাৰ সায়েন্স বা IT ৰিলেটেড ইনস্ট্ৰুমেন্টেশনত আপুনি কোনো কোর্স কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা উইথ আপোনাৰ মিনিমাম থাকিব লাগিব 60% মাৰ্ক তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব যেটো টেলিকম ষ্ট্ৰীমৰ কাৰণে হ'ব নেক্সট যেটো পোষ্ট আছে ফাইনান্স ষ্ট্ৰীমৰ কাৰণে তাতে আপুনি কমপ্লিট কৰা হ'ব লাগিব CA যদি CMA কৰিছে বা ICW বা ICMI যদি আপনি কমপ্লিট কৰিছে তেনেকা কোর্স আপনি কোৱালিফাইড কৰিলে তেতিয়াহলে আপুনি যেটো পোষ্ট আছে ফাইনান্স ষ্ট্ৰীমৰ হেকিনিত আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো আৰু এটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত মিনিমাম এজ বিচাৰিছে 21 ইয়াৰ্স হলে আপুনি পোষ্ট কিনিত এপ্লাই কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো ৰিজাৰ্ভেশন ক্যাটাগৰী আছে আৰু গভৰ্নমেন্ট যেটো ৰুলছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশন কিনি পাব salary details কিনি চালক যত আপুনি ৰিসিভ কৰিব 24900 ৰ পৰা লৈ কিনে 50500 আপুনি salary ৰিসিভ কৰিব লগতে আপোনাৰ এড হ'ব আদাৰ যিখিনি allowances আছে as per the benefit যিখিনি আছে VSNL ৰ যিখিনি rules and regulation আছে এই rules হিচাপত আপুনি others benefit যিখিনি আছে ৰিসিভ কৰিব next চালক selection process তো selection processত কিটা ক্ৰাইটেৰিয়া আছে প্ৰথমতে আপুনি written online examination attempt কৰিব লাগিব next আপোনাৰ documents verification পাৰো final list ওলাই যাব তাৰ পিছত আপোনাৰ তো selection process খিনি কমপ্লিট হ'ব না আপুনি অফাৰ লেটাৰ ৰিসিভ কৰিব next চালক important dates খিনি তো অফিশিয়াল যেটো নোটিফিকেশন 27 অক্টোবৰ 2025 ত ৰিলিজ কৰি দিছে আৰু এতিয়ালৈকে অনলাইন যেটো এপ্লিকেশন পোৰ্টাল সেইটো খুলি দিয়া নাই তো খুলি দিয়াৰ লগে লগে আপুনি এই ভিডিঅৰ ডেসক্ৰিপচনত পাই যাব লগতে জব এলাৰ্ট ওয়েবসাইটটো মই আপডেট কৰি দিম আৰু এপ্লাই ডেটৰ লাষ্ট ডেট এতিয়ালৈকে এনাউন্স কৰা নাই এক্সাম ডেট আপুনি পাই যাব যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব তাৰ পিছত আপোনাৰ নোটিফিকেশনটো আহিলে আপুনি গুটেখিনি ইনফৰমেশন তাতে পাই যাব কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই যেটো প্ৰসেস হয় ফাৰ্স্টত আপুনি ভিজিট কৰিব লাগিব BSNL ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ এণ্ড ৰিক্ৰুটমেন্ট সেকশনটো তাতে আপুনি অফিশিয়াল নোটিফিকেশনটো তাৰ পৰা ডাউনলোড কৰিব লাগিব আপুনি যিকোনো জবতে এপ্লাই নকৰক কিয় ফাৰ্স্টত আপুনি অফিশিয়াল নোটিফিকেশনটো ডাউনলোড কৰিব আপুনি কেয়াৰফুলি চেক কৰি ল'ব তাৰ পিছত আপুনি সব ক্লিক কৰিব লাগিব এপ্লাই অনলাইন বাটনটো next আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যিখিনি ৰিকুৱাৰমেন্ট ডিটেইলছ হয় ফিল আপ কৰিবে আপুনি নেসেসাৰি যিখিনি ডকুমেন্টছ আছে আপলোড কৰিব লাগিব যদি ক্যাটাগৰী ওয়াইজ এপ্লিকেশন ফি আপুনি এপ্লিকেবল হয় এখিনি আপুনি পেমেন্ট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব
নেক্সট আপুনি প্ৰিন্ট আউট কৰিব আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড এই ভিডিওৰ ডেসক্ৰিপচন আপুনি চেক কৰিব পাৰে তাতে আপুনি ইম্পৰ্টেন্স লিংকখিনি পাই যাব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো